নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ১০ মাৰ্চ দেওবাৰ। আজি কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰু আজিৰ শুভ সময় হৈছে পুৱা 11:৪৬ পৰা 12:৩২ আৰু ৰাহুকাল 4:৩৬ পৰা 6:৫ আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক দৈনিক ৰাশিফল পাবৰ বাবে। এতিয়া আমি আমাৰ আজি দৈনিক ৰাশিফলৰ শিতানলৈ যাম। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ সিঁচৰিত হৈ থকা ব্যৱসায়টো পৰিচালনা কৰিবলৈ ব্যস্ত থাকিব। পৰিয়ালত কোনো আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ খৰচ বাঢ়িব পাৰে। মাৰ স্বাস্থ্যক লৈ আপুনি হয়তো চিন্তিত হ'ব পাৰে। আপোনাৰ ঘৰৰ সজ্জাৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব। কোনোবা এটা বিষয়ত আপোনাৰ ভাই ভনীৰ লগত বিবাদ হ'ব পাৰে। আপুনি দিয়া পৰামৰ্শ কৰ্মক্ষেত্ৰত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰু আপুনি কিছুমান পৰামৰ্শ কাৰ্যকৰীও কৰিব, যিয়ে আপোনাক সুখ প্ৰদান কৰিব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে আৰাম আৰু সুবিধা বৃদ্ধি আনিবলৈ গৈ আছে। আপুনি আপোনাৰ বিলাসিতাৰ বাবে ভাল পৰিমাণৰ ধন খৰচ কৰিব। যদি আপুনি আপোনাৰ কামৰ সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেইটোও আজি সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। আপুনি আপোনাৰ কামৰ বিষয়ে চিন্তাশীলভাৱে আগবাঢ়ি যাব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব, নহ'লে তেওঁ আপোনাৰ বিশ্বাস ভংগ কৰিব পাৰে। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কামৰ বাজেট তৈয়াৰ কৰাৰ দিন হ'ব। তেতিয়াহে আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে কৰিবলৈ পাৰিব। চাকৰিৰ বাবে আপুনি ঘৰৰ পৰা দূৰত যাবলগীয়া হ'ব পাৰে। আপোনাৰ দেউতাৰ কোনো পুৰণি ৰোগৰ পুনৰ উত্থান হ'ব পাৰে, যিয়ে আপোনাক অশান্তি দিব। পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ বাবে আপুনি অলপ চিন্তিত হ'ব, কিন্তু আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ ঘৰত আজি কোনোবা আলহী আহিব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে সমস্যাৰে জৰ্জৰিত দিন হ'ব। আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কিছুমান পৰিকল্পনাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি কোনো আত্মজনক সহায় কৰাৰ সুযোগ পাইছে তেন্তে নিশ্চয়ভাৱে কৰিব। সামাজিক খণ্ডত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ পৰা নতুন পৰিচয় লাভ কৰিব আৰু তেওঁলোকে পদোন্নতিও পোৱা দেখা গৈছে। চাকৰি বিচৰা মানুহে হয়তো কিছু ভাল খবৰ শুনিব পাৰে, কিন্তু মাকক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰা উচিত। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'ব। ব্যৱসায়ত কাৰোবাৰ লগত অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তেওঁলোকৰ বিষয়ে ভালদৰে তদন্ত কৰিব, নহ'লে তেওঁলোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যদি আপোনাৰ কোনো সম্পত্তি সম্পৰ্কীয় চুক্তি চূড়ান্ত হয় তেন্তে আপুনি সম্পূৰ্ণৰূপে পঢ়াৰ পিছতহে আগবাঢ়িব, নহ'লে পিছত কিছু লোকচান হ'ব পাৰে। আপুনি কাৰোৰ পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে সেই ধন পৰিশোধ কৰাত আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিদেশৰ পৰা পঢ়া শুনা কৰিব বিচৰা ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে অত্যন্ত ফলপ্ৰসূ হ'বলৈ গৈ আছে। আপুনি এটাৰ পিছত এটাকে ভাল খবৰ শুনি থাকিব পাব আৰু আপোনাৰ পৰিয়ালত চলি থকা বিসংগতিও নাইকিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে নিজৰ ছিনিয়ৰৰ সৈতে কথা পাতিব লাগিব, তেতিয়াহে তেওঁলোকৰ সমস্যাৰ সমাধান হোৱা দেখা গৈ আছে। ব্যৱসায়ৰ কোনো কামৰ বাবে আপুনি হয়তো হঠাৎ ভ্ৰমণলৈ যাব লাগিব পাৰে, যিটো আপোনাৰ বাবে উপকাৰীও হ'ব। শিশুৰ ফালৰ পৰা কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে আপোনাৰ অত্যাৱশ্যকীয় কামৰ তালিকা প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ দিন হ'ব। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল তেন্তে তেওঁলোকে আপোনাক ঘূৰাই বিচাৰিব পাৰে। আইনী বিষয়ৰ সৈতে জড়িত বিবাদৰ সন্দৰ্ভত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। আপোনাৰ কোনোবা বন্ধুৱে আজি আপোনাৰ ওপৰত কিবা এটা সন্দৰ্ভত খং কৰিব পাৰে। আপোনাৰ কামৰ সন্মুখীন হোৱা যিকোনো সমস্যাৰ সমাধানৰ বাবে আপুনি আজি আপোনাৰ পিতৃ মাতৃৰ লগত কথা পাতিব লাগিব। আৰু আজি আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, য'ত পৰিয়ালৰ সদস্যসকল উপস্থিত থাকিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এনে এটা দিন হ'বলৈ গৈ আছে যিয়ে আপোনাৰ এটাতকৈ অধিক উৎসৰ পৰা আয় বৃদ্ধি কৰিব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰিব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছু নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়ত আগবাঢ়ি যাব আৰু আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব। কিন্তু আপুনি আপোনাৰ বিৰোধীৰ প্ৰতি সতৰ্ক হ'ব লাগিব। আপোনাৰ সন্তানৰ বাবে নতুন বাহন লৈ আহিব পাৰে। যদি আপুনি আপোনাৰ কামত কোনো সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেইটোও আজি সমাধান হ'ব। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ বাবে লেনদেন বিষয়ত সাৱধান হোৱাৰ দিন হ'ব। আপোনাৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰক আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আপুনি আপোনাৰ ঘৰটো সংস্কাৰ কৰাত সম্পূৰ্ণ মনোযোগ দিব পাৰে। যদি আপুনি ভ্ৰমণলৈ যাব সাজু হৈছে তেন্তে আপুনি অতি সাৱধানে গাড়ী চলাব লাগিব, নহ'লে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱন যাপন কৰা মানুহে আজি সংগীৰ বিষয়ে কিবা বেয়া বিচাৰি পাব পাৰে।
আপোনাৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কোনো বাহিৰৰ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত নহয়। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ভাল ধনৰ ইংগিত দিছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আপুনি জয়লাভ কৰিব। আপোনাৰ সন্তানে হয়তো নতুন চাকৰি পাব আৰু আপোনাৰ পত্নীৰ পৰা আপুনি যথেষ্ট সহায় পাব। কোনো বিষয়ক লৈ আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্কত তিক্ততা দেখা গৈছে, তেন্তে সেইটো কথা বতৰাৰ জৰিয়তে সমাধান হ'ব। আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হ'ব, যাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সমস্যাৰ সন্মুখীন হ'ব। যদি এনেকুৱা হয় তেন্তে আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা পৰামৰ্শ ল'ব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে অতি চিন্তাশীলভাৱে চিন্তা কৰি আগবাঢ়ি যোৱাৰ দিন হ'ব। যদি আপুনি কৰ্মস্থলীত কাম এৰি আন কাৰোবাৰ কামত মনোনিৱেশ কৰে তেন্তে আপোনাৰ কামত পলম হ'ব পাৰে। অবিবাহিত মানুহৰ জীৱনত নতুন আলহীৰ আগমন ঘটিব পাৰে। আপোনাৰ যিকোনো পুৰণি ৰোগ পুনৰ উত্থান হ'ব পাৰে, যিয়ে আপোনাক আমনি কৰিব। আপুনি আপোনাৰ ধন অতি চিন্তাশীলভাৱে বিনিয়োগ কৰিব লাগিব, নহ'লে পিছত কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বাবে ভাল দিন হ'ব। আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব আৰু নতুন ঘৰ দোকান আদি কিনাৰ সপোন পূৰণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে কিছুমান ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে, য'ত তেওঁলোকে নিশ্চিতভাৱে জয়ী হ'ব আৰু আপোনাৰ কিছুমান প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁলোকে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। যদি আপোনাৰ অগ্ৰগতিত কিছু বাধা আহিছিল তেন্তে সেইবোৰো আজি গুচি যাব। আজি কোনো বন্ধুৰ লগত আপুনি লগ কৰিব যাব পাৰে। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।